তো আজি আমি আকৌ আহিলো চেপ্টাৰ যোনটো 3 আছে আমাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি আমি ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন আছে সেই ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক আমি ডিসকাশন কৰিম পিডিএফ টো বনোৱাই আছে পিডিএফ টো সেই আগৰ নিচিনাই মই লিংকটো দি দিম টেলিগ্ৰামৰ লিংক এটাও দি দিম তোমালোকে জয়েন হৈ ল'বা তো সিম্পল কোৱেশ্চন কি কৰিব পাৰে ধৰা তোমালোকক মই প্ৰথম কোৱেশ্চনটো ইয়াত যোনটো এড কৰিছো যে তোমাৰ qt = t² plus 2t plus 3 যিকোনো এটা পৰিবাহীৰ মাজেৰে যিকোনো এটা সময় নিৰ্দিষ্ট সময়ত চালিত তোমাৰ আধানৰ পৰিমাণ দিয়া আছে তোমাৰ কাৰেন্ট উলিয়াবলৈ কৈছে কাৰেন্টৰ ভ্যালু উলিয়াবলৈ কৈছে t = 2 সেকেন্ড ইনস্ট্যান্টেনিয়াস কাৰেন্ট বা তাৎক্ষণিক প্ৰবাহ কেনেকৈ উলিয়াবা এটো ফৰ্মুলা কি আছিল I = dq/dt কৰিবা dq/dt কৰিলে ইয়াত এনসাৰটো কিমান হ'ব 2t + 2 হ'ব তাত কাৰেন্টৰ ভ্যালু তোমাৰ কিমান সেকেন্ডত দিছে 2 সেকেন্ডত হৈছে তুমি ভৰাই দিলে 2 to the 4 + 2 = কিমান হ'ব 6 এম্পিয়াৰ এনেকুৱা খুব বেছি খুব কম আহে আৰু কোৱেশ্চন কিন্তু হলো অহা দেখা গৈছে কাৰণে মই দিছো কোৱেশ্চনটো কাৰণ লাষ্ট কেইবছৰ মান তোমালোকক মই কৈয়ে থাকো 2018 চনৰ পৰা 2024 ৰ কোৱেশ্চন পেপাৰ বিলাক কৰিবলৈ তো তাৰে কোৱেশ্চন পেপাৰ বিলাক মই চেক কৰি পেলাই মই বস্তু বিলাক পাইছো সেই কাৰণে তোমালোকক দিছো তো তেনেকুৱা ধৰণৰ কোৱেশ্চন চাবা মই এটা মান দিয়ে দিছো তাৰপিছত নেক্সট তোমাৰ কোৱেশ্চনটো হৈছে যে ড্ৰিফ্ট ভেলোচিটিৰ ওপৰত কোৱেশ্চন আহিব ড্ৰিফ্ট ভেলোচিটিটো কি হয় ঠিক আছে ইলেক্ট্ৰনৰ ড্ৰিফ্ট ভেলোচিটিটো কি হয় সেইটো তোমালোকে জানা ড্ৰিফ্ট ভেলোচিটি কি হয় যে যেতিয়া আমি পৰিবাহী এটা দুইমূৰে বিভৱ ভেদৰ সৃষ্টি কৰি দিও তেতিয়া ইলেক্ট্ৰন বিলাকে বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত এটা গতি লাভ কৰে আৰু সেই গতিত যোনটো ইলেক্ট্ৰনৰ যোনটো গড় বেগ তাকে কি বুলি কোৱা হয় ড্ৰিফ্ট ভেলোচিটি বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় অপবাহ বেগ বুলি কয় অপবাহ বেগ বুলি কোৱা হয় তাৰ এক্সপ্ৰেছনটো কি আছিল vd = e/me * tau ই মানে কি হৈছে ইলেক্ট্ৰনৰ আধান ইলেক্ট্ৰিক ফিল্ড me টো বুজাইছে ইলেক্ট্ৰনৰ ভৰ আৰু tau টো কি বুজাইছে গড় বিশ্ৰান্তি সময় বা এভাৰেজ ৰিলেক্সেশন টাইম এটা ইয়াৰ কিছুমান কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে সেইবিলাক আহে সো টেম্পাৰেচাৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে এইবিলাক খুদিব ড্ৰিফ্ট ভেলোচিটি কাক কয় ড্ৰিফ্ট ভেলোচিটি এক্সপ্ৰেছন উলিয়াবলৈ দিব এটো 2 মাৰ্ক ঠিক আছে ড্ৰিফ্ট ভেলোচিটি অকল যদি ডেফিনেশনটো খুদে এটো একবাৰ খুদিব অকল ডেফিনেশনটো কেতিয়াও নুখুধে এক্সপ্ৰেছনটো ডেৰাইভ কৰিবলৈ দিব পাৰে এটো 2 মাৰ্কস ঠিক আছে এটো তোমালোকক ডেৰাইভ কৰিটো নেদেখাও বাৰু এতিয়া কাৰণ আমি কোৱেশ্চনখিনি ডিসকাস কৰিছো আৰু ইয়াৰ কাৰণে আমি প্ৰতিটোৰে এটা টপিক বনাব লাগিব তেতিয়াহে আমি ডিসকাস কৰিম বস্তুটো তো ইয়াত কি ফেক্টৰছ বিলাকৰ ওপৰত আজিকালি খুব কোৱেশ্চন উঠা দেখা গৈছে তো ফেক্টৰছ বিলাক চাবা এটো 3 মাৰ্ক বা 2 মাৰ্ক দিব পাৰে ইমান 3 মাৰ্ক নিদিব পাৰে 2 মাৰ্ক দিব তোমালোকক 2 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে খুব ইম্পৰ্টেন্ট টেম্পাৰেচাৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে ইনভাৰ্সলি প্ৰপৰ্শনাল টেম্পাৰেচাৰ যদি বাঢ়ে ড্ৰিফ্ট ভেলোচিটিটো কি হ'ব কমি যাব হেতু জানা তাৰপিছত তোমাৰ কি হ'ব লেন্থ যোনটো পৰিবাহীৰ দৈৰ্ঘ্যৰ ওপৰত কি হয় ড্ৰিফ্ট ভেলোচিটিটো ইন্ডিপেন্ডেন্ট বুলি জানা ডিপেন্ড নকৰে ঠিক আছে এৰিয়াটোৰ ওপৰত এৰিয়াটোৰ লগত আকৌ ইনভাৰ্সলি প্ৰপৰ্শনাল হয় ঠিক আছে কাৰণ এৰিয়াটো যদি বাঢ়ি যায় তেতিয়া বেছি সংখ্যক ইলেক্ট্ৰন মুভ কৰিব আৰু মুভ কৰিলে ইহঁতৰ মাজত কলিশনটো হোৱাৰ চান্সটো বেছি হ'ব অধিক পৰিমাণে তোমাৰ কলিশনটো হ'ব গতিকে এৰিয়াৰ লগত কি হয় ইনভাৰ্সলি প্ৰপৰ্শনাল হয় তো তাৰপিছত তোমাৰ ইলেক্ট্ৰিক ফিল্ড সোয়া ইয়াত এক্সপ্ৰেছনটোতে আছে ইলেক্ট্ৰিক ফিল্ড খনৰ ভ্যালু যদি বাঢ়ে তেতিয়া ড্ৰিফ্ট ভেলোচিটিটো কি হ'ব বাঢ়ি যাব হয় না ইলেক্ট্ৰিক ফিল্ড বাঢ়িলে তাৰপিছত লগতে বিভৱ ভেদ যদি পটেনশিয়াল পৰিবাহীটো দুইমূৰে আমাৰ বিভৱ ভেদ বেছিকে এপ্লাই কৰো তেতিয়া ড্ৰিফ্ট ভেলোচিটিও বাঢ়ি যাব তো এইকেইটা ফেক্টৰ আছে ঠিক আছে এইকেইটা ফেক্টৰ তোমালোকে চাবা কি ফেক্টৰৰ কথা ক'লো টেম্পাৰেচাৰ লেন্থ এৰিয়া অফ ক্ৰছ সেকশন ইলেক্ট্ৰিক ফিল্ডৰ পটেনশিয়াল ডিফাৰেন্স উষ্ণতা দৈৰ্ঘ্য পৰিবাহীটোৰ কালি বক্ৰপৃষ্ঠৰ কালি বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য আৰু বিভৱ ভেদ কেনেকৈ ডিপেন্ড কৰে টেম্পাৰেচাৰ বাঢ়িলে উষ্ণতা বাঢ়িলে অপবাহ বেগ কমি যাব পৰিবাহীটোৰ দৈৰ্ঘ্যৰ ওপৰত এটো ডিপেন্ড নকৰে এৰিয়া অফ ক্ৰছ সেকশনটো বাঢ়িলে এটো ইনভাৰ্সলি প্ৰপৰ্শনাল হয় ড্ৰিফ্ট ভেলোচিটি কমি যায় এৰিয়াটো যদি বাঢ়ে অপবাহ বেগটো কি হয় কমি যায় ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটি বাঢ়িলে ড্ৰিফ্ট ভেলোচিটি বাঢ়ি যায় বিভৱ ভেদৰ পৰিবাহীটো দুইমূৰে প্ৰয়োগ কৰা বিভৱ ভেদৰ মান যদি বঢ়াই দিও আমাৰ ড্ৰিফ্ট ভেলোচিটিটো কি হ'ব বাঢ়ি যাব ড্ৰিফ্ট ভেলোচিটিৰ ওপৰত এটা নিউমেৰিকেল আছে বেসিক্যালি আমাৰ নিউমেৰিকেলটো তোমালোকৰ কিতাপত এক্সাম্পলত এটাই নিউমেৰিকেল আছে তো সেই নিউমেৰিকেলটো হৈছে তোমালোকৰ 3.1 তোমালোকৰ নিউমেৰিকেল আছে ড্ৰিফ্ট ভেলোচিটি এক্সাম্পল নম্বৰ তোমাৰ 3.1 টো চাবা 3.1 ঠিক আছে এটো ড্ৰিফ্ট ভেলোচিটি সেকশনৰ পৰা এটো চালে হ'ব ড্ৰিফ্ট ভেলোচিটি কাক কয় এক্সপ্ৰেছনটো কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে আৰু এটাই নিউমেৰিকেল আছে সেই নিউমেৰিকেলটো এবাৰ চাবা আৰু এক্সাৰসাইজতে এটা আছে 1 এক্সাৰসাইজ ঠিক আছে যদি তোমালোকে বিচৰা মই এই কাৰেন্ট ইলেক্ট্ৰিচিটি হেৰিটো তোমালোকৰ কি বুলি কয়
নিউমেৰিকেলছ বিলাক কৰি দিয়াৰ বাবে এটা ভিডিঅ বনাই দিব পাৰা তোমালোকে খালি কমেন্ট কৰিবা ঠিক আছে যেহেতু এটা পৰীক্ষালৈ যথেষ্ট কম সময় আছে গতিকে তোমালোকৰ আটাইতকৈ বেছি ইম্পৰ্টেন্ট হৈ থকা টপিক বিলাকৰ ওপৰত মই ভিডিঅ'জ বিলাক বনাও যাতে তোমালোকৰ প্ৰিপাৰেচনটো ইজি হয় খুব কম সময়তে ভাল স্কোৰ এটা কৰিব যাতে পাৰা ঠিক আছে ড্ৰিপ ভেলোচিটিৰ ওপৰত এইখিনি কথা আহিলে তাৰপিছত ড্ৰিপ ভেলোচিটি এক্সপ্ৰেছনটোৰ কথা ক'লো তো ওহমছ ল কি হয় তোমালোকে জানা যে এট কনষ্টেন্ট টেম্পাৰেচাৰ উষ্ণতা স্থিৰ ৰাখি পেলাই পৰিবাহী এটাৰ দুইমূৰে প্ৰয়োগ কৰা বিভৱ ভেদৰ মান তাৰ মাজেৰে চালিত প্ৰবাহৰ কি হয় বৈদ্যুতিক প্ৰবাহৰ সমানুপাতিক হয় এতিয়া কথাটো হ'ল কি ড্ৰিপ ভেলো যেতিয়া আমি ওহমছ ল কথা কওঁ ন এইখিনি মই কথা ক'লো তোমালোকে পাৰিলে লিখি ল'ব পাৰা বুলেট পইণ্টছ কিছুমান দিছো এইকেইটা তোমালোকে লিখি ল'ব পাৰা নেক্সট ওহমছ ল ওপৰত কথা আহিলে ন ওহমছ ল ওপৰত যেতিয়া আমি কোৱেশ্চনছ খিনি ডিসকাস কৰিবলৈ যাওঁ তেতিয়া কি হয় ওহমছ ল কাক কয় সুধিব ওহমছ লৰ পৰা কি কোৱেশ্চন হ'ব পাৰে ওহমছ লৰ কথা সুধিব পাৰে তো ওহমছ লৰ কথা তুমি ক'লা ঠিক আছে ওহমছ লত কেলে উষ্ণতা ওহমছ লত আমি টেম্পাৰেচাৰটো কি বুলি কৈছো টেম্পাৰেচাৰটো কনষ্টেন্ট থাকে বুলি কৈছো মানে টেম্পাৰেচাৰটো কিহৰ কাৰণে কনষ্টেন্ট ৰখা হয় কাৰণ টেম্পাৰেচাৰ যদি কনষ্টেন্ট নাথাকে তেতিয়া কি হ'ব পৰিবাহী এটাৰ যোনটো ৰোধৰ মান সেই ৰোধৰ মান কি হ'ব টেম্পাৰেচাৰ বঢ়াৰ লগে লগে বাঢ়ি গৈ থাকে ঠিক আছে সেই কথাও আমি এতিয়া লাহে লাহে ডিসকাস কৰিম তাৰ আগতে ওহমছ লৰ যোনটো গ্ৰাফ আছে কাৰ মাজত গ্ৰাফ আছে ভি ভাৰ্চেছ আই গ্ৰাফ তো গ্ৰাফটো কেনেকুৱা হয় এটা স্ট্ৰেট লাইন হয় ঠিক আছে ভি আৰু আই মাজৰ গ্ৰাফটো কি হয় এটা স্ট্ৰেট লাইন হয় ইয়াৰ যদি স্লোপটো কথা হয় যে ইয়াৰ যোনটো স্লোপ হয় স্লোপ মানে কি ইয়াৰ এটো যদি থিটা বুলি ধৰো তেতিয়াহ'লে ইয়াত যদি মই tan থিটা লওঁ tan থিটাটোৱে কি বুজাই আছে স্লোপ বুজাই আছে তো tan থিটাৰ যদি স্লোপটো মই ক্যালকুলেট কৰো তেতিয়া কি হ'ব v by i মানে কি হয় r হয় হয়নে তো আমাক যদি সোধে যে ওহমছ লৰ যোনটো গ্ৰাফ হয় সেই ওহমছ লৰ গ্ৰাফৰ যোনটো স্লোপ হয় তোমালোকে প্ৰ্যাকটিক্যাল কৰিব পাইছা যে ওহমছ লৰ যোনটো গ্ৰাফ হয় তাৰ স্লোপটোৱে কি বুজাব পৰিবাহীটোৰ ৰোধৰ মান বুজাব ঠিক আছে এইটো হৈছে ওহমছ ল ঠিক আছে তো ওহমছ ল হেতু কৰিলে ওহমছ ল এতিয়া তোমাৰ লিমিটেশন আছে লিমিটেশন কি আছে লিমিটেশন কিতাপত ধুনীয়াকৈ লিখা আছে লিমিটেশন তোমাৰ কি আছে প্ৰথমতে ই বেছি হাই টেম্পাৰেচাৰ যেতিয়া টেম্পাৰেচাৰটো যদি বেছি বহুত বঢ়াই দিয়া হয় ঠিক আছে যদি উচ্চ টেম্পাৰেচাৰ বেছি হাই টেম্পাৰেচাৰটো ওহমছ লয়ে কাম নকৰে সেকেন্ডতে টেম্পাৰেচাৰটো কি হ'ব লাগিব কনষ্টেন্ট হ'ব লাগিব ঠিক আছে টেম্পাৰেচাৰটো কনষ্টেন্ট হ'ব লাগিব কিন্তু সেই কনষ্টেন্ট টেম্পাৰেচাৰটো বেছি হাই হ'ব নোৱাৰে হেতু কথা ইম্পৰ্টেন্ট ওহমছ ল কিছুমান স্পেসিফিক বস্তুৰ ক্ষেত্ৰতে বা স্পেসিফিক টাইপৰ সাবষ্টেন্স বা মেটেৰিয়েলৰ কাৰণে এপ্লিকেবল হয় ঠিক আছে সবৰ কাৰণে ওহমৰ সূত্ৰটো প্ৰযোজ্য নহয় কিছুমান বিশেষ ধৰণৰ পদাৰ্থৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় আৰু যোনবিলাক পদাৰ্থৰ ক্ষেত্ৰত হেতু প্ৰযোজ্য হয় তাক কোৱা হয় ওহমীয় ৰোধ বুলি কোৱা হয় ওহমিক কণ্ডাক্টৰ বুলি কোৱা হয় বা ওহমিক সাবষ্টেন্স বুলি কোৱা হয় ঠিক আছে ওহমিক মেটেৰিয়েল বা ওহমিক কণ্ডাক্টৰছ বুলি ক'ব আৰু যোনবিলাকে ওহমৰ সূত্ৰ মানি নচলে যেনেকৈ ফৰ এক্সাম্পল ডায়োড ঠিক আছে সেই ডায়োড এইবিলাকে কি হয় ওহমৰ সূত্ৰ মানি নচলে তোমালোকে জানা ডায়োডৰ ক্ষেত্ৰত আমাৰ পিএন জংচন ডায়োডৰ গ্ৰাফ এটা এনেকুৱা হয় ন এনেকুৱা গ্ৰাফ এটা পাওঁ কিন্তু ওহমছ লৰ গ্ৰাফটো কি হয় স্ট্ৰেট লাইনহে হয় গতিকে এটোও সুধিব পাৰে যে ওহমছ লৰ লিমিটেশনছ বিলাক তোমালোকৰ কিতাপত আছে ধুনীয়াকৈ চাই ল'বা কি ক'লো যে হাই টেম্পাৰেচাৰত ওহমছ লটো এপ্লিকেবল নহয় টেম্পাৰেচাৰটো কনষ্টেন্ট থাকিব লাগিব আৰু টেম্পাৰেচাৰটো লো হ'ব লাগিব ঠিক আছে আৰু লগতে এইবিলাক ওহম কেনেকুৱা ধৰণৰ বস্তু ডায়োড বা যোনবিলাকে ওহমৰ সূত্ৰ মানি নচলে সেইবিলাকৰ কি বুলি কোৱা হয় নন ওহমিক সাবষ্টেন্স বুলি কোৱা হয় যোনে ওহমৰ সূত্ৰ মানি চলে তাক ওহমিক সাবষ্টেন্স বুলি কোৱা হয় গতিকে কি চাবা তুমি ওহমছ লৰ পৰা কি চালা ওহমছ লৰ ষ্টেটমেন্টটো চাবা ওহমছ লৰ এই যোনটো গ্ৰাফ হয় সেই গ্ৰাফটোৰ পৰা গ্ৰাফটোৱে কি বুজায় সেইটো কথা গ্ৰাফটোৰ স্লোপটোৱে কি বুজায় সেইটো লিখিলা ওহমছ লৰ লিমিটেশন চাবা ওহমৰ সূত্ৰ তুমি লিমিটেশনছ বিলাক চাবা লিমিটেশন বিলাক কিতাপত পইণ্ট ৱাইজ লিখা আছে সেইটা মই দুটামান ক'লোৱে তেনেকে তোমালোকে বিচাৰি পেলাই চাই ল'বা ঠিক আছে তাৰ পিছত তোমাক সুধিব পাৰে মই যোনটো ক'লো ওহমিক আৰু ওহমিক এণ্ড নন ওহমিক ঠিক আছে ইহঁতৰ ডেফিনেশ্যন ওহমিক আৰু নন ওহমিক সাবষ্টেন্সৰ ডেফিনেশ্যন সিম্পল যোনে ওহমৰ সূত্ৰ মানি চলে তাক ওহমছ ল বা এনেকে য'ত ভি প্ৰপ'ৰ্চনেল টু আই হয় তাত ওহমছ ল হ'ব য'ত ভি প্ৰপ'ৰ্চনেল টু আই তোমাৰ কি হয় নহয় সেইটো ওহমছ ল নহয় সেইটো সেইবিলাক সাবষ্টেন্সে ওহমছ ল মানি নচলে ঠিক আছে তো ভি প্ৰপ'ৰ্চনেল টু আই যোনবিলাকত নহয় হলে সেইবিলাকে কি হয় ওহমছ ল মানি নচলে এক্সাম্পল দিবলৈ ক'ব যিকোনো ধৰণৰ পৰিবাহী ধৰি লওক কপাৰ সিলভাৰ এইবিলাকৰ এক্সাম্পল দি দিবা ওহমিক কণ্ডাক্টৰৰ ক্ষেত্ৰত নন ওহমিকৰ তুমি ডায়োড দি দিবা পিএন জংচন ডায়োড দি দিবা ঠিক আছে জাৰ্মেনিয়াম এইবিলাক কিছুমান মেটেলৰ এক্সাম্পল মানে নন মেটেলৰ এক্সাম্পল কিছুমান দি দিবা আৰু তো এইবিলাকৰ পৰা তোমাৰ কোৱেশ্চন সুধিব ওহমিক আৰু নন ওহমিকৰ মাজত তোমাৰ ডিফাৰেন্স সুধিব পাৰে আৰু প্ৰতিটোৰে এটা এক্সাম্পল সুধিব পাৰে সো ওহমছ লৰ পৰা এইখিনি আহিব বুজি পালা ওহমছ লৰ কথা এইখিনি আহিব
তাৰ পিছত আৰু এটা বস্তু ইয়াৰ পিছত আৰু এটা বস্তু আহে সেইটো হৈছে কাৰেন্ট ডেন্সিটি বুলি এটা বস্তু আছে প্ৰবাহ ঘনত্ব বুলি কয় যাক যে সিম্বলটোৱেদি বুজা হয় মোৰ শৰ্টছ এটা দিয়া আছে প্ৰবাহ ঘনত্ব কি হয় প্ৰবাহ ঘনত্বৰ প্ৰকাশ ৰাখি আৰু প্ৰবাহ ঘনত্ব কি ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে সেই শৰ্টছটো চাই ল'বা বহুত ইম্পৰ্টেন্ট খুব কম সময়ৰ 44 মিনিট মানৰ 44 সেকেন্ড মানৰ তোমাৰ শর্টস এটা বনোৱা আছে তাত তোমালোকে কারেন্ট ডেন্সিটি কি ধুনীয়া প্ৰপাৰ ডেফিনেশনটো লিখা আছে কারেন্ট ডেন্সিটি এক্সপ্ৰেশনটো উলিওৱা আছে আৰু কারেন্ট ডেন্সিটি কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে সেইখিনি বস্তু ধুনীয়াকৈ লিখা আছে তোমালোকে এবাৰ চাই ল'বা ঠিক আছে কারেন্ট ডেন্সিটিৰ পৰা এইখিনি কথাই লিখিলে হ'ল J = I/A ঠিক আছে তাৰ পিছত কারেন্ট ডেন্সিটি কথা মই ক'লো কারেন্ট ডেন্সিটিৰ ওপৰত কোৱেশ্চন সুধিব পাৰে কারেন্ট ডেন্সিটি কি হয় কারেন্ট ডেন্সিটি কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে কারেন্ট ডেন্সিটি স্কেলাৰ না ভেক্টৰ ৰাখি এটো ভেক্টৰ ৰাখি হয় ঠিক আছে তো এইখিনি কথা তোমাৰ সুধিব পাৰে তো ওহমছ লৰ কথা মই ক'লোৱে ওহমছ লৰ এইখিনি গ্ৰাফটো ওহমছ লৰ তোমাৰ ওহমছ লৰ পৰা কি আহিলে ইয়াৰ লিমিটেশনছ বিলাক সুধিব পাৰে ওহমছ লত তোমাৰ টেম্পাৰেচাৰটো কনস্ট্যান্ট কেলে ৰাখিব লাগে যদি টেম্পাৰেচাৰটো আমি কনস্ট্যান্ট না ৰাখো তেতিয়া কি হ'ব ৰেজিস্ট্যান্স বা ৰোধৰ মান কি হ'ব উষ্ণতা বঢ়াৰ লগে লগে বাঢ়ি গৈ থাকিব পৰিবাহী ক্ষেত্ৰত ঠিক আছে আৰু লিমিটেশনছ বিলাক লিখিবা কিতাপত আছে বহুত হাই টেম্পাৰেচাৰ হ'ব নালাগিব এইখিনি কথা যোনখিনি ক'লো ওহমিক আৰু নন ওহমিকৰ মাজৰ পাৰ্থক্যটো লিখিবা ঠিক আছে এইখিনি বস্তু আছে ওহমছ লৰ সেকশনৰ পৰা আৰু চাবা আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কৰিছো মই এইকেইটা টপিক ওয়াইজ কৰি গৈছো ঠিক আছে এইকেইটা টপিক মই কোৱেশ্চন টাইপত লিখা আছে তুমি কোৱেশ্চন কেইটা কৰি চাবা এবাৰ ঠিক আছে বহুত আৰু এইখিনি চালে ইয়াতকে বাহিৰত কোৱেশ্চন নাহে হেতু মই তোমালোকক গ্যাৰান্টি দিব পাৰো এবাৰ কৰি চাবা বস্তুবিলাক ঠিক আছে কৰি চালে তোমালোকে নিজে বস্তুটো এনালাইসিস কৰিব পাৰিবা কোৱেশ্চনখিনি কিমান ইম্পৰ্টেন্ট হয় ঠিক আছে এইখিনি মই ক'লো তাৰ পিছত তোমালোকৰ কি আছে এইখিনি চাবা এই যোনটো টেম্পাৰেচাৰ লগত কেনেকে ৰেজিস্টিভিটি বা ৰোধকতা বা ৰোধৰ মান কেনেকে হলনি হয় টেম্পাৰেচাৰ বঢ়াৰ লগে লগে পৰিবাহী ক্ষেত্ৰত কি হয় পৰিবাহী ক্ষেত্ৰত তোমাৰ উষ্ণতাটো কি হয় উষ্ণতা বঢ়াৰ লগে লগে ৰেজিস্ট্যান্স বা ৰেজিস্টিভিটি তোমাৰ কি হয় মানটো বাঢ়ি যায় ঠিক আছে টেম্পাৰেচাৰ বঢ়াৰ লগে লগে পৰিবাহী ক্ষেত্ৰত কণ্ডাক্টৰ বা মেটেলছ ঠিক আছে পৰিবাহী ক্ষেত্ৰত টেম্পাৰেচাৰ বাঢ়িলে এইগিটাৰ মান বাঢ়ি যায় হয়নে নহয় কেলে বাঢ়ি যায় কাৰণ টেম্পাৰেচাৰ বাঢ়িলে ইলেক্ট্ৰনছ বিলাকৰ ড্ৰিপ ভেলোচিটি বাঢ়ি যায় যাৰ কাৰণে ৰোধৰ মান বাঢ়ি যায় ড্ৰিপ ভেলোচিটি কমি যায় ৰোধৰ মান বাঢ়ি যায় ঠিক আছে এটা মানে কথাটো কি হ'ল টেম্পাৰেচাৰটো যদি বাঢ়ি যায় ইলেক্ট্ৰনৰ কি বাঢ়ি যাব ৰেন্ডম মোশনটো বাঢ়ি যাব হয়নে নহয় জিগজাগ মোশনটো আৰম্ভ কৰিব যাদৃচ্ছিক গতি কৰিব যাৰ কাৰণে সিহঁতৰ ড্ৰিপ ভেলোচিটি মান কমি যায় আৰু তাৰ কাৰণে কি হয় ৰেজিস্ট্যান্স বা ৰেজিস্টিভিটি বাঢ়ি যায় সেমিকন্ডাক্টৰৰ ক্ষেত্ৰত কি হ'ব উল্টা হয় সেমিকন্ডাক্টৰৰ ক্ষেত্ৰত ৰেজিস্ট্যান্স বা ৰেজিস্টিভিটি মান টেম্পাৰেচাৰ বাঢ়িলে কি হয় কমি যায় কাৰণ সেমিকন্ডাক্টৰ বা অৰ্ধপৰিবাহী বিলাকৰ কি নাথাকে মুক্ত ইলেক্ট্ৰনৰ সংখ্যা যথেষ্ট কম হয় এই কাৰণে তোমাৰ এইটো হয় তোমাৰ কমি যায় টেম্পাৰেচাৰ বাঢ়িলে ৰেজিস্ট্যান্স ৰেজিস্টিভিটি কমি যায় এলয় বিলাকৰ অলমোস্ট কনস্ট্যান্ট থাকে এলয় বিলাকৰ R বা ρ ভ্যালু টেম্পাৰেচাৰ লগত প্ৰায় কনস্ট্যান্ট থাকে নাইক্ৰম মেংগানিন কনস্ট্যান্ট এনেকুৱা ধৰণৰ এলয় যোনবিলাক আছে সিহঁতৰ ক্ষেত্ৰত তোমাৰ অলমোস্ট বুলি ৱৰ্ডটো কৈছো অলমোস্ট ৰেজিস্ট্যান্স আৰু ৰেজিস্টিভিটি টেম্পাৰেচাৰ লগত কি থাকিব কনস্ট্যান্ট থাকিব ঠিক আছে এইখিনি কথা ক'লো আৰু কি আছে আৰু তোমাৰ কেইটামান ইম্পৰ্টেন্ট বস্তু আছে এইটো I = NAEBD ঠিক আছে কারেন্ট আৰু ড্ৰিপ ভেলোচিটিৰ মাজৰ ৰিলেচন কেতিয়াবা সুধিব পাৰে যে প্ৰমাণ কৰা যায় যিকোনো এটা পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ ইয়াৰ অপবাহ বেগৰ লগত কি হয় সমানুপাতিক এটো প্ৰুফ কৰিবলৈ আহে এটো 2 বা 3 মাৰ্ক দিব এটো ডেৰাইভেশন তোমালোকে চাবা I = NAEBD ঠিক আছে আৰু কেতিয়াবা তোমাৰ VD এক্সপ্ৰেছনটো এনেকৈ বহাই দিবলৈ কয় VD এক্সপ্ৰেছনটো NAEBD জেগাত মই EE/ME into tau যদি বহাই দিও তেতিয়া কি হয় I = NAE² capital E/ME into tau এনেকুৱা ধৰণৰ এক্সপ্ৰেছন বিলাকো উলিয়াবলৈ কয় ঠিক আছে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান বৃদ্ধি পালে প্ৰবাহৰ মান বৃদ্ধি পাব এই এক্সপ্ৰেছনটোৰ পৰা ওলাই আছে ঠিক আছে তাৰ পৰা এটা এটো ডেৰাইভেশন আহে আজিকালি J = sigma into E এটো হৈছে ভেক্টৰ ফৰ্মছ অফ ওহম ল ভেক্টৰ ফৰ্ম অফ ওহমছ ল ওহমৰ যোনটো সূত্ৰ ন ওহমৰ সূত্ৰ যোনটো ভেক্টৰ এই ভেক্টৰ ৰূপটো কেতিয়াবা প্ৰমাণ কৰিবলৈ আহে ঠিক আছে এটো তোমালোকে পাৰিবা ইয়াৰ পৰা ওলাই যাব J = sigma into E মই এই ফৰ্মুলাটো মোস্ট প্ৰবাবলি সকে মই দিয়া আছে নেকি যদি নাই দিয়া মই এবাৰ চেক কৰি চাম
যদি নাই দিয়া ইয়াৰ ডেৰাইভেশ্যনটো মই কৰি দিম ঠিক আছে ইয়াৰ ডেৰাইভেশ্যনটো মই খুব এই ভিডিঅ'টো আপলোড কৰাৰ পিছতে মই কৰি দিম যদি প্ৰয়োজন হয় যদি নহয় তোমালোকে কবা যদি হয় মোক কবা যদি খুব ইমাৰ্জেন্সি এইকেইটা বস্তু এই বস্তুটো যদি ডেৰাইভেশ্যনটো তোমালোকে যদি বুজি পোৱা নাই j equal to sigma into e ঠিক আছে এই যোনটো ফৰ্মুলা আছে এই ডেৰাইভেশ্যনটো ওহমছ ভেক্টৰ ফৰ্ম অফ ওহমছ ল বুলিও কয় বা কেতিয়াবা তোমাক সুধিব পাৰে যে ৰিলেশ্যন বিটুইন কাৰেন্ট ডেনসিটি এণ্ড ইলেক্ট্ৰিক ফিল্ড লিখা ঠিক আছে তেতিয়া এটো ৰিলেশ্যনে আহিব যদি কয় যে ওহমৰ সূত্ৰৰ ভেক্টৰ ৰূপটো লিখা তেতিয়া এটো ৰিলেশ্যন আহিব খালি ওপৰত এনেকে ভেক্টৰ দিব লাগিব আৰু সিগমাটো কি বুলি কোৱা হয় কণ্ডাক্টিভিটি বুলি কোৱা হয় এটো কথা খুদে ঠিক আছে যে ওহমৰ সূত্ৰৰ যোনটো ভেক্টৰ ৰূপ তাত আমি এটা নতুন সিম্বল পালো সেই সিম্বলটোৰ নামটো কি বুলি কোৱা হৈছে কণ্ডাক্টিভিটি এটো ডেৰাইভেশ্যন চাবা ঠিক আছে এই ডেৰাইভেশ্যনটো এবাৰ চাই যাবা যদি প্ৰয়োজন হয় তোমালোকে কবাব খালি কমেন্ট কৰি জনাবা ঠিক আছে যোনখিনি এটা তোমালোকে নিজৰে ইম্পৰ্টেন্ট বুলি ভাবা কাৰণ চোৱা কাৰেন্ট ইলেক্ট্ৰিচিটি মই বনোৱা নাছিল মই কমেন্টত পাই পেলাহে বস্তুটো বনালো দে কাৰেন্ট ইলেক্ট্ৰিচিটি তোমালোকে দুজন মানে মোক কমেন্টত জনাই আছে কাৰণে মই ভিডিঅটো আৰম্ভ কৰিলো তেনেকে তোমালোকে কমেন্টত মেনশন কৰি দিবা তোমালোকৰ কাৰণে মোস্ট সিলেক্টিভ এণ্ড মোস্ট কমন ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক মই লৈ আনিম সেইখিনি কৰিলে হৈ গ'ল তোমালোকে বেলেগকে পঢ়ি থাকিব নালাগে সেইখিনি যদি পঢ়ি যোৱা নহয় সেইখিনি পঢ়ি গলে তোমালোকৰ মানে কি হ'ব সম্পূৰ্ণ বস্তুখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে সেইখিনি পঢ়িলে সাফিচিয়েন্ট হ'ব সেইকাৰণে তোমালোকে তেনেকে ইম্পৰ্টেন্ট বস্তুবিলাক কমেন্ট কৰি দিবা কমেন্ট কৰিলে মই তোমালোকৰ এই হিচাপত সুবিধা তোমালোকৰ সুবিধাৰ কাৰণে ফ্ৰী অফ কষ্ট সব বনাই দিম ঠিক আছে চেণ্টাৰ কৰিব নালাগে খালি দিয়াখিনি পঢ়ি যাবা নপঢ়িলেতো উপায় নাই সেইকাৰণে পঢ়ি যাব লাগিব ঠিক আছে j equal to sigma ডেৰাইভেশ্যনটো তোমালোকক যদি প্ৰয়োজন হয় কমেন্ট কৰিবা মই জনাই দিম মানে ডেৰাইভ কৰি দিম ধুনীয়াকৈ সবে একদম যাতে বুজি পাই যায় এটা ভিডিঅ' চালে যাতে বুজি পাই যোৱা তেনেকৈ মই বনাই দিম এইকেইটা খালি চাবা যাৰ অলৰেডি প্ৰিপেয়াৰ হৈ আছে যাৰ বোলে অলৰেডি বনাই থৈ দিয়া আছে বা ধুনীয়াকৈ নোটছটো আছে এবাৰ প্ৰেক্টিছ কৰি যাবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সিগমাটো কি বুলি কোৱা হৈছে কণ্ডাক্টিভিটি বুলি কোৱা হৈছে নেক্সট কোৱেশ্চনটো কি হ'ব নেক্সট কোৱেশ্চনটো চাবা নেক্সট কোৱেশ্চনটো হৈছে তোমাৰ মোবিলিটি ঠিক আছে সচলতা বুলি কোৱা হয় সচলতা বা মোবিলিটি বুলি কোৱা হয় ঠিক আছে মোবিলিটি মানে কি হয় মিউ ই সিম্বলটো ড্ৰিপ ভেলোচিটি পাৰ ইউনিট ইলেক্ট্ৰিক ফিল্ড সো ইয়াৰ এক্সপ্ৰেছনটো কেতিয়াবা উলিয়াবলৈ কয় মোবিলিটি কি হয় ড্ৰিপ ভেলোচিটি মানে ওপৰত ই বাই me ইনটু টাউ আহিলে তলত ই কেনসেল গ'ল তোমাৰ আহিব কি ই টাউ বাই me ঠিক আছে মোবিলিটি ইয়াত চোৱা মোবিলিটি তোমাৰ কি হয় ইনভাৰ্সলি প্ৰপৰ্শনাল টু ইলেক্ট্ৰিক ফিল্ডৰ লগত ইনভাৰ্সলি প্ৰপৰ্শনাল টু দা ইলেক্ট্ৰিক ফিল্ড তেনেকে ঠিক আছে এনেকে আছে এক্সপ্ৰেছনটো ডেফিনেশনৰ পৰা এটো আহিলে বাট তোমাৰ যদি উলিয়াবলৈ কয় মোবিলিটি এক্সপ্ৰেছনটো এটো হ'ব ই টাউ বাই me ঠিক আছে এটো হৈছে মোবিলিটি কাক কয় ডেফিনেশনটো হতে যায় প্ৰতি একক ক্ষেত্ৰফলত তোমাৰ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত প্ৰতি একক বিদ্যুৎ ক্ষেত্ৰফলত যোনটো ড্ৰিপ ভেলোচিটি বা অপবাহ বেগ তাকে কি বুলি কোৱা হয় সচলতা বুলি কোৱা হয় vd/e ঠিক আছে মই অকমান কুইক কৈ গৈছো বস্তুখিনি যাতে তোমালোকে গম পাই যোৱা কি মই ডিসকাস কৰিছো ইম্পৰ্টেন্ট কোৱেশ্চনছ ঠিক আছে আচ্ছা তাৰপিছত কি হ'ব তাৰপিছত তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আহিলে হেৰিৰ ওপৰত এই ৰিলেশ্যনটা আছে ইএমএফ এটা সুধে ইএমএফ ৰ ডেফিনেশন সুধে ইন্টাৰনাল ৰেজিস্ট্যান্স মানে আভ্যন্তৰীণ ৰূপ ইন্টাৰনাল ৰেজিস্ট্যান্স ইএমএফ তাৰপিছত টাৰ্মিনাল ভোল্টেজ ঠিক আছে টাৰ্মিনাল ভোল্টেজ ইহঁতৰ মাজত ডেফিনেশন সুধে ইএমএফ মানে কি যেতিয়া তোমাৰ বৰ্তনীটো ওপেন হ'ব মুক্ত বৰ্তনী এটাৰ ধনাত্মক আৰু বেটাৰী ধনাত্মক আৰু ঋণাত্মক মেৰুৰ মাজৰ যোনটো বিভৱ ভেদ তাকে কি বুলি কোৱা হয় ইএমএফ যেতিয়া তোমাৰ প্ৰবাহ চালিত হ'ব মানে বন্ধ বৰ্তনী এটাৰ ক্ষেত্ৰত ধনাত্মক আৰু ঋণাত্মক কোষটোৰ ধনাত্মক আৰু ঋণাত্মক মেৰুৰ যোনটো বিভৱ ভেদ হেতু হৈছে টাৰ্মিনাল ভোল্টেজ আৰু ইন্টাৰনাল ৰেজিস্ট্যান্স কি হয় দা ৰেজিস্ট্যান্স অফাৰ্ড বাই দা ইলেক্ট্ৰোলাইট যোনটো ইলেক্ট্ৰোলাইটিক সলিউশন থাকিব সিহঁতে যোনটো ৰেজিস্ট্যান্স অফাৰ কৰে তাকে কি হয় ইন্টাৰনাল ৰেজিস্ট্যান্স বুলি কয় আৰু ইহঁতৰ মাজত ৰিলেশ্যনটা আছে I = E by R plus R এই ৰিলেশ্যনটো তোমালোকে চাবা এটো নিৰ্মাণৰ কাৰণে ডেৰাইভেশ্যন প্ৰায় আহি থাকে ঠিক আছে এইটো কি বুলি কোৱা হয় ইএমএফ R by E by R plus R এই কাৰেন্টৰ ম্যাক্সিমাম হ'ব কাৰণে যদি কাৰেন্টৰ ম্যাক্সিমাম হ'বলে হয় তেতিয়া কি হ'ব লাগিব R টো 0 হ'ব লাগিব R টো 0 হলে কি হ'ব E by small r কেতিয়া 0 হ'ব নহয় small r তে কি বুজাইছে ইন্টাৰনাল ৰেজিস্ট্যান্স ই সদায় থাকিবই ইন্টাৰনাল ৰেজিস্ট্যান্স বা আভ্যন্তৰীণ লোড সদায় থাকিবই গতিকে এইটোহে তুমি বাহিৰৰ পৰা যোনটো কালেকচন কৰিছা ক্যাপিটেল R এইটোহে তুমি মান 0 কৰিব পাৰিবা ঠিক আছে Imax = ম্যাক্সিমাম হ'বলে হলে কি হ'ব
E by small r ঠিক আছে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন পৰিলে ঠিক আছে যোনখিনি বস্তুৰ কৰি দিছো পইণ্ট গিটা টপিক গিটা গোটেই কিতাপখন এতিয়া তোমালোকে কিতাপখন চাই থাকিবলৈতো সময় নহব যোনকেইটা টপিক গৈছো সেইকেইটা টপিক পঢ়ি যাবা সাফিচিয়েন্ট ঠিক আছে 8 মাৰ্ক দিছো সাফিচিয়েন্ট 8 মাৰ্কস এই চেপ্টাৰটো অকলে আছে 8 মাৰ্কস গতিকে যোনখিনি টপিক গৈছো সেইখিনি মোস্ট সাফিচিয়েন্ট এন্ড মোস্ট কমন তোমালোকে যেতিয়া পৰীক্ষা দিবলৈ যাবা পৰীক্ষা যেতিয়া কোৱেশ্চনখিনি মই দিয়া কোৱেশ্চনখিনি পাবা তেতিয়া তোমালোকে গম পাবা যে কিমান কোৱেশ্চনখিনি কোৱালিটিটো কেনেকুৱা ঠিক আছে নেক্সট আকৌ চাবা নেক্সট আমাৰ আহিলে নেক্সট কি কাৰ্চফ ল কাৰ্চফ ল পৰা নিউমেৰিকেল এটা তুমি পাবাই ধৰি লোৱা তো কাৰ্চফ ল প্ৰথমতে ফাৰ্স্ট ল চাবা আজিকালি বোৰ্ডত কি সোধে ফাৰ্স্ট ল সেকেন্ড ল লিখিবলৈ কয় আৰু ফাৰ্স্ট ল কোনটো ল মানি চলে সেকেন্ড ল কোনটো ল মানি চলে তোমালোকে জানা ফাৰ্স্ট লটো কি মানি চলে ল অফ কনজাৰভেচন অফ কি চাৰ্জ এটো ফলো কৰে ই কি ফলো কৰে ল অফ কনজাৰভেচন অফ কি এনাৰ্জি এটো বস্তু মানি চলে কাৰ্চফ ল নিউমেৰিকেল চাবা নিউমেৰিকেল কোনকিটা চাবা মই পিডিএফ টো মেনশন কৰা আছে ঠিক আছে সেইকিটা নিউমেৰিকেল এবাৰ প্ৰেক্টিস কৰিবা যোনকিটা নিউমেৰিকেল মই স্পেসিফিক্যালি কৈছো সেইকিটা নিউমেৰিকেল চালেই হ'ব তাত কেবেলেক চাব দৰকাৰ নাই কাৰ্চফ ল ঠিক আছে তাৰ পিছত আহিলে কাৰ্চফ ল তোমালোকে এখিনি চালে হ'ল কাৰ্চফ ল এই ল গিটা লিখিবলৈ আহিব ফাৰ্স্ট ল সেকেন্ড ল তোমালোকে লিখিবা আৰু ফাৰ্স্ট লটো কি মানি চলে সেকেন্ড লটো কি মানি চলে হেতু লিখিবা আৰু নিউমেৰিকেল যোনকিটা স্পেসিফিক মই নিউমেৰিকেল দিছো সেই নিউমেৰিকেল গিটা চালেই হৈ যাব তাতকে আৰু নালাগে চাব ঠিক আছে নেক্সট থাকিলে কি হুইটস্টোন ব্ৰিজ কি হয় হুইটস্টোন ব্ৰিজ তাতকে তাৰ আটাইতকৈ ফেমাস কোৱেশ্চনটো হৈছে তোমাৰ যোনটো ব্যালেন্স কন্ডিশন আছে R2/R1 = R4/R3 এই যোনটো ব্যালেন্স কন্ডিশন আছে সেই ব্যালেন্স কন্ডিশনটো এস্টাবলিশ কৰিবলৈ দিয়ে কিমান মাৰ্কৰ কাৰণে দিব 3 মাৰ্কছৰ কাৰণে দিব 3 মাৰ্কৰ কোৱেশ্চন আৰু ইয়াৰ নিউমেৰিকেল এটা আছে এক্সাম্পল নম্বৰ 3.6 চাবা এক্সাম্পল নম্বৰ 3.6 টো চাবা আৰু এক্সাৰসাইজৰ 3.7 কোৱেশ্চনটো চাবা এই দুটা কোৱেশ্চন চাবা এটো হুইটস্টোন ব্ৰিজ আৰু কাৰ্চফ ল লগ লগাই পেলাই আছে ইয়াত মই মেনশন কৰা আছে পিডিএফ টো তোমালোকে চালে গম পাবা কোনকিটা এক্সাম্পল কোনকিটা এক্সাৰসাইজৰ কোৱেশ্চন কৰিবলৈ দিছো সেইটা ধুনিয়াকৈ লিখা আছে সেইকিটা চাবা আৰু এটা ফৰ্মুলা ৰিলেটেড তোমাৰ RT = R0 1 plus alpha delta t ঠিক আছে এই যোনটো ফৰ্মুলা আছে যে উষ্ণতাৰ লগত কেনেকে ৰোধৰ মান সলনি হয় হেতু এটা ফৰ্মুলা দিয়া আছে RT = R0 1 plus alpha delta t ইয়াৰ দুটা কোৱেশ্চন আছে ঠিক আছে টু নিউমেৰিকেল এক্সাম্পলত আছে এক্সাৰসাইজটো আছে দুটা এক্সাৰসাইজত এটা এক্সাৰসাইজত দুটা কোৱেশ্চন আছে এক্সাৰসাইজটো সেম টাইপৰ দুটা কোৱেশ্চন আছে এইকেইটা কৰি চালে হৈ যাব এই যোনটো নিউমেৰিকেল একদম সিম্পল কোৱেশ্চন আলফা টো কোৱা হয় কি টেম্পাৰেচাৰ কোএফিচিয়েন্ট অফ ৰেজিস্ট্যান্স সো আমাৰ ইয়াত এটা কথা কৈ দিছো তোমালোকক যে এই ভিডিওটোত মই কোৱেশ্চনছ খিনি কি আহিব ইম্পৰ্টেন্ট কোৱেশ্চন খিনি মোস্ট সিলেক্টেড কোৱেশ্চন তুমি এতিয়া চোৱা কথাটো হ'ল কি টাইম কম ঠিক আছে তোমালোকৰ ওচৰত টাইমটো বহুত কম আছে এটো তোমালোকে নিজেও জানা মই নকলেও হ'ব এতিয়া মেইন কামটো হৈছে কি যে কম টাইমত মই কিমান লিখিম কিমান মই পঢ়িম যাতে মই এনেকুৱাকে বস্তুবিলাক চাব লাগিব এতিয়া তোমাৰ হাৰ্ড ওয়াৰ্ক নহয় এতিয়া লাগিব স্মাৰ্ট ওয়াৰ্ক কেনেকৈ কৰিবা তুমি এনেকুৱা ধৰণৰ সিলেক্টেড কোৱেশ্চন পঢ়িব লাগিব যে হেখিনি আহিবই পৰীক্ষাত বুজি পাইছা তো তেনেকৈ পঢ়িব লাগিব যদি পঢ়া কথাটো কৈছো যদি তোমালোকৰ ওচৰত টাইম কম আছে পঢ়িবলৈও বহুত আছে তো এতিয়া তুমি এনসিআরটি বা যদি ৰেফাৰেন্স পঢ়াগে নহয় একো কামত নিদিয়ে মই সঁচা কথা কৈছো একদম ফ্যাক্ট কৈছো এতিয়া তুমি কিছুমান সিলেক্টিভ টপিক পঢ়িব লাগিব সিলেক্টিভ নিউমেৰিকেলছ কৰিব লাগিব তেতিয়াহে কিবা এটা হ'ব সেই কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে যাতে তোমালোকৰ কষ্টটো বহুত গুণ কমাই দিব পাৰো তোমালোকৰ যোনটো এতিয়া ষ্ট্ৰেছ হৈ আছে এক্সামটো লৈ সেই ষ্ট্ৰেছটো যাতে মই কমাই দিব পাৰো হেতু কাৰণেহে মই ইমান সিলেক্টেড কোৱেশ্চনছ খিনি ডিসকাস কৰিছো ইয়াত মই চোৱা তোমালোকে এই ভিডিওটো মই ডিটেইললি সলিউশন কৰিম পাৰি কোনো প্ৰবলেম নাই মই ডিটেইল সলিউশন কৰিব পাৰিম 2.5 ঘণ্টা ভিডিও তোমালোকে এটা যদি দিয়া এটা তোমালোকৰ টাইম ওয়েষ্ট হ'ব মই সেই কাৰণে সেই দীঘলীয়া নকৰিবৰ কাৰণেহে মই এই বস্তুটো কৰি আছো 2.5 ঘণ্টা মই বনাই দিব পাৰো কিন্তু তোমালোকে চাবা জানো চালেও তোমালোকৰ টাইমটো নষ্ট হ'ব সেই কাৰণে টাইম মেনেজমেন্টটো এটা দৰকাৰ মই সেই কাৰণে টপিক গিটাত পঢ়ি গৈছো টপিক গিটা কৈ গৈছো এইগিটা টপিক গিটা লিখি যাবা এইগিটা পঢ়া মই গ্যাৰান্টি দিছো কোৱেশ্চন ইয়াৰ ভিতৰত আহিবই ঠিক আছে পিডিএফটো দিছো পাবাই তাৰপিছত ব্যালেন্স কন্ডিশন নিউমেৰিকেল গিটা থাবা তাৰপিছত তোমাৰ কি বুলি কয় কেতিয়াবা মই ক'লো নহয় ইএমএফ ইন্টাৰনাল ৰেজিস্ট্যান্স টাৰ্মিনাল ভোল্টেজ ইয়াৰ ডেফিনিশন আহে পাৰ্থক্যটো লিখিবলৈ আহে পাৰ্থক্যৰ পৰা এই যোনটো মই ডেৰিভেশন দিলো সেই ডেৰিভেশনটো আহিব ঠিক আছে আগতে এটা কোৱেশ্চন আহিছিলে কোৱেশ্চনটো কেনেকুৱা আহিছিলে যে
এই যোনটো ফৰ্মুলা আছে এইখিনি সম্ভৱ তোমালোকে গমে পালা কি কথা ক'লো এই কিন্তু ফৰ্মুলাটো ৰিলেটেড তোমালোকে নিউমেৰিকেল চাবা দেই দুটা নিউমেৰিকেল এক্সাম্পলত দিয়া আছে দুটা এক্সাৰসাইজত দিয়া আছে যদিহে তোমালোকে বিচৰা কৈ দিবা মই এই নিউমেৰিকেল কেইটা সলভ কৰি এটা ভিডিও বনাই দিম 5 মিনিট মানৰ 5 মিনিটত বাৰু নহ'ব এই চাৰিটা নিউমেৰিকেল অলপ সময় লাগিব কিন্তু যদি তোমালোকে নিজে পাৰাটো ভালে কথা যদি নোৱাৰা মোক কৈ দিবা মই কৈ দিম ঠিক আছে বহুত ইজি কোৱেশ্চন এই ফৰ্মুলাত জায়গা জায়গা ভ্যালু বহাই দিলে হ'ল আচ্ছা নেক্সট তোমাৰ কি আছে এই সেল কোষ ঠিক আছে সেল সমূহৰ সিৰিজ আৰু প্যাৰালেল কানেকচন এইকেইটা চাবা দেই এইকেইটা পৰা কি এইকেইটা পৰা স্পেসিফিক কি চাবা সিৰিজ এণ্ড প্যাৰালেল কানেকচন অফ সেল আৰু নিউমেৰিকেল কৰ পৰা চাবা আৰজি পাব্লিকেশনৰ যোনখন কোৱেশ্চন বেংক আছে ঠিক আছে কোৱেশ্চন বেংক আছে তাত তোমাৰ কি আছে চাৰি এনেকুৱা তিনটা নিউমেৰিকেল আছে ঠিক আছে আৰজি পাব্লিকেশনৰ যোনখন কোৱেশ্চন বেংক আছে সেই কোৱেশ্চন বেংকখনত এই দুটা টপিক সিৰিজ আৰু প্যাৰালেল কানেকচনৰ ওপৰত বেছ কৰি পেলাই তোমাক তিনটা নিউমেৰিকেল তিনটা প্ৰেক্টিছ কৰিবা আৰু ইহঁতৰ ডেৰাইভেশনটো এবাৰ প্ৰেক্টিছ কৰি থবা কি কৈছে 2018 চনৰ তুমি কোৱেশ্চন বেংকখন চোৱা 2019 চনৰ কোৱেশ্চন বেংকখন চোৱা 2019 চনৰ কোৱেশ্চন পেপাৰখন চাবা এই ডেৰাইভেশনটো প্ৰুফ কৰিবলৈ আহিছে 2019 আই থিংক 2019 নহয় 2020 দে মই অকমান ইয়াত খেলি মেলি লাগি গৈছে 2019 নে 2020 ত আহিছে এই ডেৰাইভেশনটো প্ৰমাণ কৰিবলৈ বা লিখিবলৈ সিৰিজ বা প্যাৰালেল কম্বিনেশনৰ আহিছিল ইয়েস E1R1 plus E2R1 divided by R1 plus R2 এই ডেৰাইভেশনটো আহিছিল প্যাৰালেল কানেকচনৰ সিৰিজ কানেকচনৰ সাইড দিবা দুইটা সাইড দিবা অকমান নিউমেৰিকেল সাইড দিবা যোনটো মই আৰজি পাব্লিকেশনত তিনটা নিউমেৰিকেল আছে গমে পাই যাবা সেইটা সাইড দিবা ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট টপিক এটো সাইড হ'ব সিৰিজ এণ্ড প্যাৰালেল কম্বিনেশন অফ সেলস কোষৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জা আৰু ৰেজিস্ট্যান্স এইটা চোৱা এইটা মানে ডেৰাইভেশন যোনটো আছে ৰেজিস্ট্যান্সৰ 1/R1 plus 1/R2 plus 1/R3 এটো কি কানেকচন হয় ৰেজিস্ট্যান্স অফ প্যাৰালেল কানেকচন আৰু ৰেজিস্ট্যান্স অফ সিৰিজ কানেকচন কি হয় R1 plus R2 plus R3 ইয়াৰ নিউমেৰিকেল সাইড দিবা এক্সাৰসাইজত তিনটা মান নিউমেৰিকেল আছে 3 নিউমেৰিকেল সাইড দিলে হ'ল ঠিক আছে ডেৰাইভেশনটো চাব পাৰা আৰু কাৰণ ডেৰাইভেশনটো মই কিন্তু জনাত আৰু নাহিব পাৰে কিন্তু নাহিব বুলি মই পটককে কৈ দিব নোৱাৰো তোমালোকে এবাৰ এই যিহেতু নিউমেৰিকেল কৰিবাই ডেৰাইভেশনটো এবাৰ চেক কৰি চাবা কি হ'ব প্যাৰালেলত কি বস্তুটো সেম থাকে পটেনশিয়াল ডিফাৰেন্সটো সেম থাকে আৰু কাৰেন্টটো ডিফাৰেন্ট হৈ যায় কাৰেন্টটো ভাগ হৈ যায় সিৰিজত কাৰেন্টটো সেম থাকে পটেনশিয়াল ডিফাৰেন্স বেলেগ হৈ যায় একাৰণে এক্সপ্ৰেছন গিটা এনেকুৱা ওলালে আৰু নিউমেৰিকেলটো চাবা ঠিক আছে এখিনি মই কলো আৰু কি থাকিলে আৰু তোমাৰ ইলেক্ট্ৰিক পাৱাৰ যোনটো ফৰ্মুলা কি আছিল V²/R আছিল হয়নে এটো ৰিলেটেড এটা নিউমেৰিকেল চাবা কিন্তু এনচিআৰটি মই নিউমেৰিকেল লেখা নাই দেই নিউমেৰিকেল লেখা নাই গতিকে তোমালোকে যদি কোৱেশ্চন বেংকত পোৱা এটা সাইড হৈ দিবা ইয়াৰ টপিকটো আছে কাৰণে মই কৈ দিলো ইলেক্ট্ৰিক পাৱাৰ ঠিক আছে ইলেক্ট্ৰিক পাৱাৰ ইয়াৰ ফৰ্মুলা P = V²/R বা P = I² * R এই দুটা ফৰ্মুলা আছে বা P = VI এই তিনটা ফৰ্মুলা আছে এই তিনটা ফৰ্মুলা ইউজ কৰি পেলাই তুমি নিউমেৰিকেল গিটা কৰি চাবা যদি কোৱেশ্চন বেংকত পোৱা দেই এনচিআৰটি বা এক্সাৰসাইজত পোৱা নাই বা কোটো পোৱা নাই যদি ইচ্ছা কৰা যদি সময় হয় এখিনি পঢ়ি পেলাই এটো এবাৰ চেক কৰি ফৰ্মুলা গিটা মনত ৰাখিলেও হ'ব ঠিক আছে নিউমেৰিকেল যদি পোৱা কৰিবা এটো মানে অপচনেল হিচাপে ৰাখা ইলেক্ট্ৰিক পাৱাৰ ঠিক আছে ইলেক্ট্ৰিক পাৱাৰ মানে কি ইলেক্ট্ৰিক এনাৰ্জি কনজিউম পাৰ ইউনিট টাইম এটো হৈছে ডেফিনেশন একক সময়ত যোনটো বৈদ্যুতিক শক্তি খৰচ হয় হেতুই হৈছে ইলেক্ট্ৰিক পাৱাৰ ঠিক আছে তো এটো কোৱেশ্চন চাবা আৰু আজিকালি কি হয় আগতে আহিছিল আজিকালি নহা হৈছে কিন্তু কেতিয়াবা দেখো 2018 চনত মই অহা দেখিছো যে এনেকুৱা ধৰণৰ কোৱেশ্চন মই কোৱেশ্চনটো লিখি দিছো তোমালোকে এবাৰ ট্ৰাই কৰি চাবাচোন ইফ দা resistance এটো তোমালোকক হোমৱৰ্ক দিলো resistance of a wire ভুল কৈছো if the length of a wire is increased by 4% then find the percentage increase in resistance
ৰেজিস্ট্যান্স এটা 2 মাৰ্কৰ মই তোমালোকক হোমৱৰ্ক দিলো তোমালোকে এই হোমৱৰ্কটো কৰিবা অসমীয়াত কি বুলি ক'ব লাগিব অসমীয়াত মই কৈ দিছো তোমালোকে লিখি ল'বা যে এটা পৰিবাহী তাৰৰ যদি দৈৰ্ঘ্য 4% বৃদ্ধি কৰা হয় যদি এডাল পৰিবাহী তাৰৰ দৈৰ্ঘ্য 4% বৃদ্ধি কৰা হয় তেন্তে সেই পৰিবাহী তাৰডালৰ শতকৰা ৰোধৰ কিমান বৃদ্ধি হ'ব হেতু নিৰ্ণয় কৰিব লাগে ঠিক আছে শতকৰা ৰোধৰ পৰিমাণ কিমান বৃদ্ধি হ'ব হেতু নিৰ্ণয় কৰিব লাগে এটো হৈছে তোমাৰ কি কোৱেশ্চন হোমৱৰ্ক দিলে এটো তোমালোকে কৰিবা কিমান ওলাই মোক কনসেপ্ট মানে কি বুলি কয় এনসাৰটো কমেন্ট বক্সত জনাবা খালি দেই সবে কৰিবা এটো ইম্পৰ্টেন্ট কোৱেশ্চন 2018 চনত মই অহা দেখিছো 2 মাৰ্কৰ কাৰণে এটো তোমালোকক হোমৱৰ্ক দিলো তোমালোকে কৰিবা এনসাৰটো কিমান হয় মোক কমেন্টত সবে কৰি জনাবা ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটা দিলো হোমৱৰ্ক হিচাপে নোৱাৰিলে কৈ দিবা নোৱাৰিলে মই এখন শৰ্ট এটা বনাই পেলাই দি দিম তোমালোকক খালি কৰি চাবা তোমালোকে এতিয়া মই কৰাতকে তোমালোকে নিজে কৰিব লাগে তো এইখিনি বস্তু মই কলো কি ডিসকাস কৰিলো যোনখিনি ডিসকাস অকমান চেপ্টাৰটো দীঘলীয়া হয় কিছুমান ডেৰাইভেশনো আছে নিউমেৰিকেলো আছে বহুত দীঘলীয়া হয় চেপ্টাৰটো তো যোনখিনি কিন্তু সেই দীঘলীয়া হয় যদিও আমাৰ কি হয় চেপ্টাৰটো বহুত বেছি মাৰ্কস আছে 8 মাৰ্কস আছে অকলে আছে গতিকে পঢ়িবটো লাগিব সেইকাৰণে মই যোনখিনি বস্তু দিলো সেইখিনি এবাৰ ভালকে চাবা টপিক গিটা যোনকিটা কলো কাৰেন্ট ইলেক্ট্ৰিসিটি টপিক গিটা কাৰেন্টৰ ডেফিনেশনৰ ৰিলেটেড মই নিউমেৰিকেল দিলো dq by dt ঠিক আছে সেকেন্ডতে তোমাৰ কি এইব ড্ৰিপ ভেলোসিটি পৰা যিখিনি বস্তু কলো ড্ৰিপ ভেলোসিটি ৰিলেটেড সেইখিনি চাবা কাৰেন্ট ডেন্সিটি ঠিক আছে মোবিলিটি ঠিক আছে মোবিলিটি কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে এটো চাবাচোন ফ্যাক্টৰস on which mobility of electrons depend ঠিক আছে এটো তোমালোকক এটা হোমৱৰ্ক দিলো ট্রাই কৰি চাবাচোন যদি নোৱাৰা কৈ দিবা মই কৈ দিম আৰু তোমালোকে মোক এইকিটা বস্তু তোমালোকে কমেন্ট বক্সত তোমালোকে জনাবা কাৰ কিমান শুদ্ধ হয় মই চেক কৰি চাম ঠিক আছে তোমালোকে কমেন্ট বক্সত জনাই দিবা এই দুটা এনসাৰ এটো কোৱেশ্চন নম্বৰ 1 এটো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 1 কি কৈছে মোবিলিটি টো কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে বুলি সুধিছো কোৱেশ্চন 2 সুধিছো যে পৰিবাহী এটাৰ যদি তাৰ পৰিবাহী তাৰডালৰ যদি দৈৰ্ঘ্য 4% বৃদ্ধি কৰা হয় তাৰ শতকৰা ৰোধৰ পৰিমাণ কিমান বৃদ্ধি পাব সেইখিনি তাৰ ৰেজিস্ট্যান্স অফ সিৰিজ প্যাৰালেলৰ নিউমেৰিকেল চাবা সেলৰ সিৰিজ প্যাৰালেলৰ ডেৰাইভেশনস বিলাক চাবা নিউমেৰিকেল তিনটা মই কলো যে এনসিআৰটি সৰি আৰজি পাবলিকেশনৰ কোৱেশ্চন বেংকত আছে হেতু চাবা তাৰ পিছত তোমাৰ ohms law পৰা ohms law চাবা ohms law to statement to চাবা তাৰ slope to কি বুজায় resistance ৰ কথা বুজায় ohmic conductor non ohmic conductor বা ohmic substance আৰু non ohmic substance ৰ মাজত পাৰ্থক্যটো কবা ohms law গ্ৰাফ to কিহৰ কাৰণে টেম্পাৰেচাৰ সুস্থিৰ ৰাখিব লাগে ohms law মানি নচলা কিছুমান substance ৰ নাম লিখিবলৈ আহিব ohms law মানি চলা substance ৰ কিছুমানৰ নাম লিখিবলৈ আহিব ঠিক আছে কাৰেন্ট আৰু ড্ৰিপ ভেলোসিটি মাজৰ ৰিলেচন কাৰেন্ট ডেন্সিটি ঠিক আছে তাৰপিছত ৰোধৰ মান কেনেকৈ পৰিবাহী অৰ্ধপৰিবাহী আৰু এলয় মানে সংকৰ ধাতু এইবিলাকৰ মানে ৰোধৰ মান বা ৰেজিস্টিভিটিৰ মান কেনেকৈ তোমাৰ টেম্পাৰেচাৰ লগত সলনি হয় সেইখিনি চাবা বহুত ইম্পৰ্টেন্ট টপিক হয় তাৰপিছত হুইস্টন ব্ৰিজৰ চাবা বেলেন্স কন্ডিশন তো হুইস্টন ব্ৰিজ কি হয় বেলেন্স কন্ডিশন আৰু যোনকিটা মই স্পেসিফিক নিউমেৰিকেল তোমালোকক ক'লো সেইকিটা চাবা এবাৰ তাৰপিছত তোমালোকে কাৰ্চফ ল চাবা কাৰ্চফ ল নিউমেৰিকেল আহি কাৰ্চফ ল দুটা লিখিবা কাৰ্চফ ল দুটা কি বেসিক ল মানি চলে সেইকিটা তোমালোকে চাবা এইখিনি বস্তু চালে হ'ব পিছলে কাৰেন্ট ইলেক্ট্ৰিসিটি আৰু নালাগে পিডিএফটো সিলেক্টিভলি দিয়া আছে খালি কৰিবা কিন্তু দেই মই দি যাম তোমালোকে যদি নকৰা হেতে তোমালোকৰ প্ৰবলেম হ'ব কাৰণ তোমালোকৰ সুবিধাৰ কাৰণে খুব কম টাইমত মই বস্তুখিনি তোমালোকে যাতে ভাল স্কোৰ দেই ভাল স্কোৰ এটা যাতে কৰিব পাৰা তাৰ কাৰণে মই এইখিনি তোমালোকক প্ৰভাইড কৰিছো তোমালোকে তেনেকৈ চাবা ঠিক আছে পঢ়া শুনা কৰা ভালকে সব ভাল হ'ব জয় অসম